ফকুৱা মাছ, লোকেল কণীৰ আমলেট, বেঙেনা ভাজি, চালাড, সৰিয়হ দি মাছ, মাংস আৰু মাহৰ দালি খাৰ দি বনোৱা। আজি যেনেকৈ আমাৰ ভোগালী বিহু তেনেকৈ বাহিৰত আজি লৰি হয় আৰু ঘৰৰ কাষতে এঘৰ মানুহে লংগাৰ পাতিছিলে। তাত দুপৰীয়াৰ সাজ খাব মাতিছিলে আমাক, তাতে গ'লোঁ, দুপৰীয়াৰ সাজ তাতে খাই আহিলোঁ আৰু গধূলি আহি উৰুকাৰ যোগাৰত একেবাৰে লাগি গ'লোঁ। উৰুকাৰ যোগাৰত আজি বনাম বুলি ভাবিছোঁ সৰিয়হ দি মাছ, সেইকাৰণে দুপৰীয়াই ভিজাই থৈ দিছিলোঁ আৰু আহি পিনে এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। তাৰপিছত মাহৰ দালি ভিজাই থৈ দিছোঁ, খাৰ দি ভাবিছোঁ মাহৰ দালি বনাম আৰু তাৰপিছত লাহে লাহেকৈ এখন আঞ্জাকৈ বনাই আছোঁ। যিমানখিনি খাব পাৰোঁ আচলতে তেনেকৈয়ে বনাইছোঁ। বিশেষ বহুত বস্তু তেনেকৈ নাই বনোৱা, কাৰণ বহুত বস্তু বনালেও আচলতে খাব মন নাযায় ন, গতিকে সেইকাৰণে তিনিখন আঞ্জাই বনাইছোঁ আৰু মাছেৰে বেহৰখন আচলতে মই নাই বনোৱা, হাজবেণ্ডে বনাইছে। তেখেতে খুব ধুনীয়া বনায় বেহৰ দি মাছ, সঁচাকৈ ইমান ধুনীয়া টেষ্টি হৈছিল ন বেহৰে দি বনোৱা মাছখিনি। তাৰপিছত এয়া মাংস বনালোঁ। মাংস মানে কি আৰু চিকেন, বাহিৰততো এতিয়া হাঁহৰ মাংস নাপাওঁ, ছাগলীৰ মাংস পায়, কিন্তু ছাগলীৰ মাংসটোৰ সোৱাদ একেবাৰে নাই। তাৰপিছত এয়া বেঙেনা মই পুৰিম বুলি ভাবিছিলোঁ, তাৰপিছত হাজবেণ্ডে মানা কৰিলে পুৰিব নালাগে, বেঙেনাখিনি ভাজি লোৱা, কাৰণ ভাজি এখনো নাছিলে। সেইকাৰণে ভাবিলোঁ কি যে ঠিক আছে বাৰু, বেচন দি এনেকৈ বেঙেনাখিনি ভাজি লওঁ। তাৰপিছত এয়া লোকেল কণীৰ আমলেট বনালোঁ। এইখন পিছে প্ৰাচুৰ কাৰণেই বনাইছোঁ দেই, আমি দুটাই নাই খোৱা, অকল তাৰ কাৰণে আমলেটখন বনাইছোঁ। তাক সুধিছিলোঁ যে বইল কৰি দিম নেকি, লোকেল কণীৰ আচলতে বইল খাই ভাল লাগে, কিন্তু সি বইল খাই বেয়া পায়, সেইকাৰণে আমলেটে বনাই দিলোঁ। তাৰপিছত এয়া মাহৰ দালিখন খাৰ দি পিনে বনাইছোঁ। একো নাই দিয়া, খাৰ দিছোঁ, নিমখ হালধি দিছোঁ আৰু নহৰু আদা অকণমান দি দিছোঁ। ধুনীয়া হৈছিলে মাহৰ দালিখন খাবলৈ। আৰু তাৰপিছত এয়া মাংস ৰেডি হৈ গ'ল, মাংসখিনিও একেবাৰে তৰকাৰীৰ দৰে থপথপীয়া কৰিছোঁ। ধুনীয়া সোৱাদ হৈছিলে দেই। মাংস আৰু মাছখন আচলতে হাজবেণ্ডে বনাইছে। তাৰপিছত এয়া আমাৰ থালি ৰেডি হৈ গ'ল আৰু চালাডো বনাইছিলোঁ, বিলাহী, পিঁয়াজ, গাজৰ আৰু বিটৰুট দিছিলোঁ। তেনেকৈ এখন চালাড বনালোঁ, মাহৰ দালি, মাংস, সৰিয়হ দি মাছ, ভকুৱা মাছ, তাৰপিছত লোকেল কণীৰ আমলেট, ভকুৱা মাছ এক পিচকৈ ভজা আৰু বেঙেনা ভাজি। খাই লৈ উঠি এয়া বাহিৰত অলপমান জুই ধৰিছোঁ, জুই পোৱালোঁ, মানে অসমৰ বাহিৰত থাকিলেও কিন্তু নিয়মখিনি পূৰা কৰিছোঁ আৰু জুই পোৱাই অলপ সময় পিছত শুবলৈ গ'লোঁ। আজিলৈ আহিছোঁ। আপোনালোকে কেনেকৈ উৰুকা উপভোগ কৰিলে নিশ্চয়